নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই আজি আপোনালোকক বুজাই আছোঁ প্ৰেছাৰ ক্ৰিয়েট কেনেকৈ কৰে, এজন মানুহৰ ওপৰত কেনেকৈ মানে হেঁচা প্ৰয়োগ কৰে, সেইটো আপোনাক মই এতিয়া ক'বলৈ ওলাইছোঁ। সেইটো হ'ল আপোনাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। তেওঁ মানে নিজৰ দেশত থকা যিবোৰ অবৈধ নাগৰিক অবৈধভাৱে অনুপ্ৰৱেশ কৰিছে বিভিন্ন দেশৰ পৰা, তেওঁলোকক ধৰি বান্ধি জাহাজত উঠাই নিজৰ দেশত পঠাই দিছে। আৰু তেওঁ এখন ট্ৰাম্প কাৰ্ড উলিয়াইছে। ট্ৰাম্প কাৰ্ড মানে সেই ট্ৰাম্প কাৰ্ডখন যদি কোনোবাই কিনি লয়, তেতিয়াহ'লে সেই মানুহজনে আমেৰিকাত থাকিব পাৰিব আৰু আমেৰিকাত থকা ঘৰ, ৰেচিডেঞ্চি এৰিয়া, বিজনেছ কৰা, যিমান যি কৰে সকলো সুবিধা পাব। তেওঁলোকৰ কাৰণে স্পেচিয়েল মানে ব্যৱস্থা কৰা হৈছে ট্ৰাম্প কাৰ্ড। সেই ট্ৰাম্প কাৰ্ডখন ল'বলৈ হ'লে 43 কোটি টকা দি কিনে কাৰ্ডখন কিনি ল'ব লাগে। তাৰমানে আপোনাৰ দুখীয়াৰ কাৰণে আইন বেলেগ, ধনীৰ কাৰণে আইন বেলেগ। তো এইটো হ'ল ক্লিয়াৰ। তো এতিয়া আকৌ কৈ আছোঁ, এই যে মানুহবোৰক ধৰি বান্ধি পঠাইছে, এইবোৰক মানে বিভিন্ন দেশৰ ওপৰত হেঁচা দিছে। হেঁচাটো হ'ল কি, আপোনাৰ আমেৰিকাৰ এটা প্ৰডাক্ট আছে, প্ৰডাক্টটোৰ নাম হ'ল টেছলা। এই টেছলা কোম্পানীৰ মালিকজনৰ নাম এলন মাস্কে ডনাল্ড ট্ৰাম্পক বহুত সহায় কৰিছে, বহুত টকা দিছে, বহুত টকা দি তেওঁক পাৱাৰত অহাৰ কাৰণে সহায় কৰিছে। ইয়াৰ আগত ৰাষ্ট্ৰপতি আছিলে জ' বাইডেন। এই জ' বাইডেনক হাৰাই কিনে ট্ৰাম্প আহিছে। তাৰে বেকত আছে এলন মাস্ক। এই এলন মাস্কৰ মানে টেছলা কোম্পানীটো ভাৰতত বিক্ৰী কৰিব বিচাৰে, ভাৰতৰ গ্ৰাহকক বিক্ৰী কৰিব বিচাৰে। তাৰ কাৰণে কি হৈছে, ভাৰতত এটা আইন আছে যে যিবিলাক বিদেশৰ প্ৰডাক্ট, সেইবোৰৰ ওপৰত বহুত টেক্স লগায়, হাইলি টেক্স লগায়। তো এই টেক্স যে লগায়, এই টেক্সটো কমাব লাগে। এই টেক্সটো কমালে টেছলা ভাৰতত আহিব আৰু ভাৰতৰ বজাৰটো দখল কৰিব। এইটো মানে টেক্সৰ কাৰণে দখল কৰিব নোৱাৰে। কাৰণ কিয়, এজন মানুহে এখন গাড়ী কিনিলে, মই আপোনাক আগতেও কৈছোঁ যে টায়োটা ফৰ্চুনাৰ এই গাড়ীখন যদি ভাৰতৰ মানুহে কিনে, তেতিয়া 40 লাখ টকা দিব লাগে। এই 40 লাখ টকাৰ 18 লাখ টকা টেক্স হয়। যদি 18 লাখ টকাটো টেক্সটো কমাই দিয়ে, ধৰক 18 লাখ টকা টেক্সটো নাইকিয়া কৰি দিয়ে, তেতিয়াহ'লে ফৰ্চুনাৰ এখনৰ দাম হ'ল আপোনাৰ 22 লাখ টকা। তো 22 লাখ টকা হ'লে ফৰ্চুনাৰ চবেই কিনিব। তো এইবোৰ কথা আছে মানে টেছলাৰ লগত। তো এইকাৰণে টেছলাটো মানে ভাৰতত আহিব আৰু টেক্সটো কমাই দিব। এইটো কমাব মানে বাধ্য হ'ব। এইটো মানে প্ৰেছাৰ ক্ৰিয়েট কৰিছে। প্ৰেছাৰ ক্ৰিয়েট কেনেকৈ কৰিছে মই এইটো কৈ আছোঁ। যিবোৰ ভাৰতৰ পৰা প্ৰডাক্ট আমেৰিকাত যায়, সেইবোৰৰ ওপৰত বহুত টেক্স লগাই দিব। তেতিয়া মানে ভাৰতৰ প্ৰডাক্ট আমেৰিকাত যাব নোৱাৰিব। যাব নোৱাৰিলে ভাৰতৰ যিবোৰ উদ্যোগ আছে সেইবোৰ বন্ধ হৈ যাব। আৰু যদি টেছলাৰ কাৰণে টেক্স কমাই নিদিয়ে, তেতিয়াহ'লে ডনাল্ড ট্ৰাম্পে এইটো প্ৰেছাৰ ক্ৰিয়েট কৰি আছে। ইয়াৰ পৰা আপুনি বুজিব লাগিব যে প্ৰেছাৰ ক্ৰিয়েট ক'ৰ পৰা হয়। এলন মাস্কৰ পৰা প্ৰেছাৰ পাইছে ডনাল্ড ট্ৰাম্পে প্ৰেছাৰ দিছে নৰেন্দ্ৰ মোদীক। নৰেন্দ্ৰ মোদীয়ে এতিয়া আইন বনাব। তো আইনটো মানে ধনী মানুহৰ সপক্ষে বনায়। এইটো হ'ল আপোনাৰ কেপিটেলিজমৰ মানে আটাইতকৈ ডাঙৰ এইটো ফৰ্মুলা হয়। তো এইখিনি হ'ল কথা। আৰু ইয়াৰ পিছত মই ক'ম কিছু কথা। তো ঠিক আছে, ধন্যবাদ।